আৰু সেই যিজনী ছোৱালীক মই ভাল পাওঁ তাই অকণমান অলপ ডিফাৰেণ্টলি এবল অলপ অটিষ্টিক চাইল্ড হয় ও গাঞ্জা সিরাল সিরাল পাত গাঞ্জা খায়া মগ্না হয়া নাচে এ ভোলানা 54ত Oh my God. মই একজেক্টলি যিটোত মাৰ্ক কৰিছিলোঁ সেইটো হৈছে কণীৰ উপকাৰিতা Oh my god. কণীৰ এটা উপকাৰিতা তুমি যে মাইন্ডটো ৰিড কৰিলা এনেকুৱা লাগিছে এটা mindটো মই read কৰা নাই। কাৰোবাৰ কাৰণে বেয়া যদি ভাবি আছো তুমি গম পাই যাবা এতিয়া নমস্কাৰ শব্দলৈ সকলোকে স্বাগতম জনাইছোঁ আজি এক বিশেষ অনুষ্ঠান আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ বহাগৰ বতৰা এই বহাগৰ বতৰাত আমি জানিবলৈ চেষ্টা কৰিম আমাৰ মৰমৰ শিল্পী আমাৰ জনপ্ৰিয় শিল্পীসকলে কেনে প্ৰস্তুতি চলাইছে বহাগৰ বাবে ক'ত ক'ত শ্ব'জ ৰাখিছে কি কি গানৰ বাছনি কৰিছে কেনেকুৱা প্ৰস্তুতি সকলোৱে জানিব বিচাৰিম তেওঁলোকৰ মনৰ কথা জানিব বিচাৰিম আৰু আজিৰ এই খণ্ডটিৰ বাবে আমাৰ মাজলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ নামে যাৰ পৰিচয় পদ্মনাভ বৰদলৈক স্বাগতম জনাইছোঁ নমস্কাৰ থেংক ইউ ছ' মাছ বিক্ৰম এই সুন্দৰ অনুষ্ঠান যে শব্দ যাৰ নামেই হৈছে শব্দ ইমান ধুনীয়া এটা অনুষ্ঠানত মোক আজি অংশীদাৰ কৰাৰ বাবে আৰু আৰম্ভণিতে যিহেতু কলাই বহাগৰ বতৰা সকলো অসমবাসী ৰাইজক তোমাৰ এই সুন্দৰ অনুষ্ঠানৰ জৰিয়তে তোমাকো লগতে অসমবাসী ৰাইজক বহাগৰ ওলগ জনাইছোঁ থেংক ইউ ছ' মাছ আৰু ইয়াতে সময়কণ এই বিজি স্কেডুলৰ সময়ত ওলোৱাটো এটা ডাঙৰ কথা একদম কাৰণ দুৱাৰ দলিত বহাগ আহি পাইছে একদম, বিহু আৰু আহি পাইছে। এই দৌৰাদৌৰিৰ মাজত যে সময়কণ উলিয়াইছে সেইকাৰণে খুব ভাল লাগিছে Thank you so ধন্যবাদ much. জ্ঞাপন কৰিছোঁ Thank you. আৰু জানিব বিচাৰিম যে কেনেকুৱা কি প্ৰস্তুতি চলিছে কি হৈছে নতুন গান এটি ওলাইছে আৰু খুব ট্ৰেণ্ডিঙত আহিছে আমি ৰিলৰ পিছত ৰিল দেখিছোঁ মানে মোবাইলটো খুলি যদি আমি স্ক্ৰল কৰোঁ হয়। কামেং মই তোৰে কামেং। মই তোৰে কামেং তো কেনেকুৱা প্ৰস্তুতি আছিল কি আছিল কনচেপ্ট কেনেকুৱা আছিল আৰু মই এইখিনিতে এড কৰি ল'ব বিচাৰিছোঁ উত্তৰ দিয়াৰ আগতে মই ৰখাইছোঁ মানে অভিনয়ত মানে এতিয়া গানৰ পদ্মনাভ বুলি ক'ম মানে এতিয়া মানে জুবিন দাক অনুসৰণ কৰি আগবঢ়াৰ নিচিনা লাগিছে মানে এতিয়া অভিনয়তে সোমাই আছে অভিনয়ত মানে কি ডেফিনেটলি মই জুবিন দাক অনুকৰণ কৰিবলৈ মোৰ ইমান ধৃষ্টতাও নাই ন' ডাউট পদ্মনাভ বৰদলৈ গায়ক কম্প'জাৰ এজন মিউজিক ডাইৰেক্টৰ আৰু মিউজিকৰ যিখিনি আছে গোটেইখিনিয়ে লৈ মই মোৰ মানে যিটো প্ৰথম প্ৰাইমেৰী পৰিচয় সেইটোৱে থাকিব কিন্তু নিজৰ গানসমূহত এতিয়া নতুনকৈ সাহস এটা পাইছোঁ যে অভিনয় কৰিবলৈ এতিয়া নৰ্মেল বেলেগৰ গানত কেতিয়াও মই হিৰ' হ'বলৈ যোৱা নাই বেলেগৰ চিনেমাত কৰিবলৈ যোৱা নাই কিন্তু নিজৰ মিউজিক ভিডিঅ'ত যিহেতু নিজে ক্ৰিয়েটাৰ মই নিজৰ গান মই নিজে কম্প'জ কৰোঁ গতিকে অকল ছিংগাৰে নহয় মই এজন নিজে কম্প'জাৰ হয় গতিকে সেই নিজৰ কম্প'জিশ্যনবোৰ নিজৰ সন্তানক কেনেকৈ উলিয়াব লাগে সেইটো চাগে নিজে অভিনয়টো কৰিলেহে ইমান বছৰে মই আনক অভিনয় কৰিব দিছিলোঁ কিন্তু এতিয়া গম পালোঁ যে হিৰ' হ'বলৈ অকল যে ছিক্স পেক এবছ নালাগে অকল যে বহুত চুলি নালাগে হিৰ' বা এজন এক্টৰ হ'বলৈ ভাল অভিনয় লাগে আৰু যিহেতু ক্ৰিয়েশ্যনটো মই নিজেই কৰিছোঁ গতিকে তাৰে যিখিনি অন্তৰ্নিহিত যিখিনি অৰ্থ সেইখিনি যদি মই বুজিছোঁ কাৰণ মই ক্ৰিয়েট কৰিছোঁ গতিকে চাগে ভাবোঁ যে অডিয়েঞ্চৰ আগত অলপ চেষ্টা কৰিছোঁ আৰু তেওঁলোকে মোক খুব ভালকৈ ছিংগাৰ হিচাপেতো মৰম দিছে কিন্তু এইবাৰ কৈছে ইমান ভাল আপুনি অভিনয় কৰে গতিকে সেইটো এটা আশীৰ্বাদ পাইছোঁ খুব সুন্দৰ হৈছে ভিডিঅ'টি কনচেপ্ট ৱাইজ খুব সুন্দৰ হৈছে ইয়াৰ কনচেপ্টটো মানে পৰিকল্পনাটো কেনেকুৱা আছিল মানে ষ্টৰি লাইনটো ইমানেই সুন্দৰ মানে কি হৈছে বিক্ৰম প্ৰথমটো মই ক'ব বিচাৰিছোঁ যে মানে মোৰ গোটেই ফ্ৰেণ্ড চাৰ্কেলৰ ভিতৰত অন্যতম তুমিও হয় ইমানখিনি মৰম ছাপৰ্ট পাই আছোঁ যেতিয়া মই ফাৰ্ষ্ট গীতটি ৰচনা কৰিছিলোঁ মই তোৰে কামেং যদিও এইবাৰ বিহু অকণমান দেৰিকৈ বিহুৰ প্ৰস্তুতি দেৰিকৈ সকলোৱে আৰম্ভ হৈছে কাৰণ ইলেকশ্যনৰ সময় চলি আছে গতিকে মোৰ জানুৱাৰীতে হোৱা কথা এটা বিহু কৰিছিলোঁ কিন্তু কিবা এটা কাৰণ হৈ নাহিল আকৌ নতুনকৈ এটা মই ফেব্ৰুৱাৰী মাহত একদম নিকপ টাইমত আৰম্ভ কৰিছোঁ নতুনকৈ ৰচনা কৰিবলৈ যেতিয়া মই তোৰে কামেং গীতটি ওলোৱাৰ সময়ত মোৰ মাথাত এইটো আহিল যে সকলোৱে যোৱা বছৰ যিহেতু মাকচাই যে ছুপাৰহিট হৈছে এইবছৰ আৰু দায়িত্ব বাঢ়িছে কিন্তু মই ভাবিছোঁ যে বিহু বুলি ক'লে যে অকল নচা বগাই নহয় বিহু মানে এটা ইম'শ্যন আৰু ইম'শ্যনৰ লগত বিহু মানে প্ৰেম গতিকে এইবাৰ সেই এটা মৰম লগা এটা প্ৰেমৰ এটা অৰ্থ বিচাৰি মই তোৰে কামেং সদায় যে কয় এতিয়া
তু মেৰা হীৰ তু মেৰা ৰাঞ্ঝা ইটোৱে আনটোক কয় বা তই মোৰে কনেং ঐ এতিয়া কনেং মানে যি মিচিং ছোৱালী ধুনীয়া ছোৱালী বুজাইছে এতিয়া তই মোৰে কনেং তই ধুনীয়া ছোৱালীজনী মোৰ কিন্তু ল'ৰাটোৱে কিয় ক'ব নোৱাৰে মই তোৰে কামেং বুলি পেলাই Exactly. কথাটো হোৱাই শুড গাৰ্লছ হেভ অল দ্য ফান ল'ৰাইতো ক'ব পাৰে যে Exactly. তোমাৰ কাৰণে মই কামেং মানে কামেঙৰ কোনো এজ চাচ অৰ্থ নাই কামেং হৈছে যিটো মানে অৰুণাচল প্ৰদেশত ব্ৰহ্মপুত্ৰ এটি নাম হৈছে কামেং তাৰপিছত যেতিয়া তেজপুৰত যেতিয়া আহে সিফালে জীয়া ভৰালী বুলি কয় গতিকে মোক বহুতে সুধিছে দাদা কামেং শব্দটো কি মই এজন পুৰুষৰ নাম মানে মই কামেং তুমি যদি মোৰ কনেং হয় মই তোমাৰ কামেং হয় শুনিবলৈ মৰম লাগে গতিকে সেই তেনেকৈ আৰম্ভ কৰি মই কনচেপ্টটো বনালোঁ যে খুব মৰম এটা নিভাঁজ গাঁৱৰ দুজন বন্ধু বান্ধৱীৰ মৰমৰ কাহিনী আৰু সেই যিজনী ছোৱালীক মই ভাল পাওঁ তাই অকণমান অলপ ডিফাৰেণ্টলি এবল অলপ অটিষ্টিক চাইল্ড হয় এটা খুব স্পৰ্শকাতৰ এটা ছাবজেক্ট যে ৰেগুলাৰ লাইফত চবেই তাইক হাঁহে কাৰণ তাইৰ কথোপকথন বা তাইৰ ৱে অফ টকিং তাইৰ এক্সপ্ৰেশ্যনবোৰ অলপ ডিফাৰেণ্টলি এবল গতিকে তাইক চবেই হাঁহে কিন্তু মই বন্ধু হিচাপে তাইক ছাপোৰ্ট কৰোঁ তাইৰ বিয়া ঠিক হয় গাঁৱৰ ছোৱালী শকত আপত ছোৱালী এই যে শকত ক্ষীণ ক'লা বগা টপা ধুনীয়া এইবিলাকৰ যে এটা ডিছক্ৰিমিনেশ্যন হয় সমাজত সেইটো এটা মই বাৰ্তা দিব বিচাৰিছোঁ আৰু এইটো দেখালোঁ যে যিটো ল'ৰাই খুব ধুনীয়া ল'ৰা এটাই তাইৰ লগত বিয়া ঠিক হয় কিন্তু তাইৰ ৰূপৰ কাৰণে নহয় সিহঁতৰ ঘৰৰ পৰা ডাউৰি দহেজ ল'ব গতিকে লাষ্টত দহেজটো কম পৰি যায় আৰু তাইৰ বিয়াখন তাতে কেঞ্চেল হয় আৰু মই তাইৰ বিয়াত কাম কৰি আছিলোঁ কাৰণ মই বন্ধু তাই যিহেতু চবেই সমাজে লেলে চেচে কৰিছে মই আঁকোৱালি ল'লোঁ গতিকে সেইটো এটা সেই কামেং মই তোৰে কামেঙে বুজাই আছে যে একো আই এম ইয়ৰ ছাপোৰ্ট ছিষ্টেম আৰু মৰমৰ কাৰণে ক'লা বগা ধুনীয়া পখৰা চিখৰা একো নাই ভাল পোৱাটো ইয়াত আহে গতিকে সুন্দৰতাটো আমাৰ অন্তৰত আছে গতিকে তেনেকৈ অতি সুন্দৰ হৈছে আৰু দৰ্শকসকলক জনাব বিচাৰিছোঁ এই গানটি এতিয়ালৈকে যোনে চোৱা নাই এতিয়াই জাষ্ট পডকাষ্টটো শেষ হৈ আমাৰ এইখিনি শেষ হোৱাৰ পিছতে লগে লগে আপোনালোকে নিশ্চয় এবাৰ চাব খুব সুন্দৰ গান এটি আৰু খুব মানে পৰিকিল মানে একদম ধুনীয়াকৈ নিয়াৰিভাৱে এই গোটেই গানখিনি লৈ গৈছে এক্টিংখিনিও খুব মানে পৰিপক্ক হৈ ওলাইছে কাৰণ ইম'শ্যন আছে তোমাৰ পৰা যদি মই সেইটো কমপ্লিমেণ্ট পাইছোঁ মানে সেইটো মোৰ কাৰণে এটা সামান্য এটা এচিভমেণ্ট কিয় কৈছোঁ কাৰণ তুমি ইমান বছৰৰ পৰা এইটো লাইনত ইমান ভাল কাম কৰি আছা আৰু মোৰ এক্টিঙত একদম অভিজ্ঞতা নাই মই খালি যিহেতু গীতটো নিজে ৰচনা কৰিছোঁ নিজে ক্ৰিয়েটাৰ গতিকে সেই ইম'শ্যনখিনি মোৰ মনত আছে কাৰণ সেই গোটেই ষ্টৰিটো মোৰ আৰু খুব ধুনীয়াকৈ মোৰ টিম মেম্বাৰ ডাইৰেকশ্যন কৰিছে ভিকি খান চিনেমাটোগ্ৰাফী কৰিছে মিফতাউৰ ৰহমান এওঁলোকৰ দুজনৰ ভিডিঅ'ত বহুত অৰিহণা আছে আৰু স্পেচিয়েলি ভিকিয়ে অকল ভাল ডান্সাৰে নহয় ভাল এজন ডাইৰেক্টৰ মোক যে এক্টিংটো উলিয়াইছে তো সেইটো মানে মই সকলো টিম মেম্বাৰক মই শলাগ লৈছোঁ তেতিয়াহ'লে আমি কামেঙৰ কথা পাতি আছোঁ মই তোৰে কামেং শুনিয়ে লওঁ তেতিয়াহ'লে আৰম্ভণিতে কামেংটো অকণ শুনাই দিছোঁ অ'কে সঁচাকে কোৱাচোন কোৱা তুমি জানো মোকে ভাল পোৱা মৰমেৰে সাৱটি লোৱা যৌৱনে আমনি কৰা দেখিলে দূৰৈৰ পৰা আহুনে কাষলে কোৱা ও তোমাৰ হাঁহিতি ধুনীয়া কৰিলা ঘূণীয়া বুজালে যদি নুবুজা কেনেকৈ বুজিবা তোৰে লগতে মাছলে গ'লো মাছে মাৰি মই ভাতকে খালো তোকে নাপালে মই কলিজা কাটি লম জানৈ জান তোৰে মই কামেঙৈ মই তোৰে কামেঙৈ তোৰে মই কামেঙৈ থেংক ইউ অতি সুন্দৰ আৰু নিশ্চয় এইটো যিটো হাৰত ৰীল বনি আছে মানে ইতিমধ্যে ট্ৰেণ্ডিঙত আহিছে মানে ট্ৰেণ্ডিঙত আহিছে নিশ্চয় মানে আৰু যিসকল অনুৰাগী আছে নিশ্চয় এইবাৰ বহাগত মানে কামেং চব পিনে কামেং হ'ব মানে ফিলটো আহি গৈছে মানে কামেং মানে মই সকলোকে এইটো অনুৰোধ জনাইছোঁ যিদৰে আপোনালোকে মোক ইমান বছৰে দিহিং দিচাং দিমৰ হওক মাকচাই জীয়েক হওক এইবোৰ গাত মোৰ গীতসমূহ এনেকৈ মৰম কৰিছে তেনেকৈ যাতে এই গীতটোও মৰম কৰে আৰু তাৰে কামনা কৰিছোঁ নিশ্চয় কৰিব ইমান হাৰ্ড ৱৰ্ক হৈছে ইমান ধুনীয়া গান আৰু আমাৰ অসমীয়া
ফিল আছে গানটোত হয়। সেই গানটোত ফিল থকা গান মানে হিচাপত সেই নিশ্চয়। বিহুৰ যে আমাৰ যেনেকৈ পাহাৰী ৰাগ বুলি যিটো পাহাৰী শব্দ ৰাগ। আছে বিহুৰ সময়ত যদিও এইটো বিহু সুৰীয়া তথাপি সেই মানে গোৱাৰ লগে লগে সেই বহাগৰ এটা বতৰা পায় Exactly, যিটো তোমাৰ শ্ৰোতাৰে নাম তো একদম আৰু প্ৰিপেৰেশ্যনত চাব গ'লে গান কি লোৱা গৈছে এইবাৰ কেনেকুৱা ধৰণৰ গান লোৱা গৈছে কি মই এতিয়া ধৰা আজি কিমান 17টা বছৰে হ'ল মই বিহুৰ অনুষ্ঠান কৰা দেশে বিদেশে ইমান কৰিছোঁ কিন্তু অসমত কিয় সুকীয়া হয় কাৰণ নিজৰ ঠাই নিজৰ মাতৃভূমি আৰু নিজৰ মাতৃভূমি যেতিয়া নিজৰ বাপতি সাহোন বিহু যেতিয়া থাকে তাৰে মাদকতাই বেলেগ আৰু বিহুৰ প্ৰিপেৰেশ্যন মানে প্ৰত্যেক বছৰে আমি নিজকে ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰি আছোঁ নিজৰ গীতসমূহ থাকিব ন পুৰণি শিল্পীৰ গীত থাকিব আৰু মই সদায় মোৰ অনুষ্ঠান এইকাৰণে মই নিজকে ভাবোঁ যে মই সুধা কণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আশীৰ্বাদ লৈহে মই মোৰ অনুষ্ঠান আৰম্ভ কৰোঁ যিসকল দৰ্শকে মোৰ ইতিমধ্যে অনুষ্ঠান চাইছে ইমান বছৰৰ পৰা তেওঁলোকে জানে যে মই একদম আৰম্ভণিতে সুধা কণ্ঠকে মই শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ গীতেৰেহে মই অনুষ্ঠান আৰম্ভ কৰোঁ তাৰপিছত মই নিজৰ গীত গাওঁ তাৰপিছত ন পুৰণি বিহু গাওঁ আৰু তাৰপিছত আমাৰ যিখিনি অসমীয়া কলা সংস্কৃতিৰ যিখিনি থলুৱা গীত মাত আছে ৰাজবংশী গীতে হওক বা লোকগীতে হওক বিভিন্ন সমাজৰ বিভিন্ন মিচিং হওক দেউৰী সমাজৰ ডিমাচা বড়ো গতিকে ফ'কবোৰ মই সন্নিৱিষ্ট কৰিবলৈ চেষ্টা কৰোঁ ফ'ক বুলি কওঁতে ৰিচেণ্টলি এটা খুব সুন্দৰ ফ'ক এটা ক্ৰিয়েট কৰা গৈছে সেইটো অলপ গুণগুণাই আমি শুনি লওঁ নেকি মই এনেই মানে এটা পুৰণা একচুৱেলি ফ'ক মানে আমাৰ পুৰণা শিৱৰ ওপৰতে আছিলে মানে আমি কামৰূপী লোকগীত নকওঁ আমি কামৰূপী ফ'কত পৰিব তাৰপিছত অকণমান মই সেইটো অলপ শুনাই দিছোঁ ও গাঞ্জা ও গাঞ্জাৰ ও গাঞ্জাৰ ও গাঞ্জা সিরাল সিরাল পাত গাঞ্জা খায়া মগ্ন হয়া নাচে এ ভোলানাথ ও গাঞ্জা সিরাল সিরাল পাত গাঞ্জা খায়া মগ্ন হয়া নাচে এ ভোলানাথ ইরিনারে সাল ভাগরা বিরিনারে বেড়া বিরিনারে বেড়া ইরিনারে সাল ভাগরা বিরিনারে বেড়া বিরিনারে বেড়া মজ্জাত বহি দেখি আছে সৰগৰে তৰা গাঞ্জা চিৰাল চিৰাল পাত গাঞ্জা খায়া মগ্ন হয়া নাচে এ ভোলানাথ ও জয়থা ভাঙৰ গুড়া ভাঙৰা খাই পাচি পাচি খাই পাচি পাচি জয়থা ভাঙৰ গুড়া ভাঙৰা খাই পাচি পাচি খাই পাচি পাচি ভাঙৰ জ্বালা থাকবা নৰি ঘূৰে নাচি নাচি গাঞ্জা চিৰাল চিৰাল পাত গাঞ্জা খায়া মগ্ন হয়া নাচে ভোলানাথ ও গাঞ্জা খায়া মগ্ন হয়া নাচে এ ভোলানাথ ফেণ্টাষ্টিক মানে এইবাৰ মানে বেলেগে মজা লাগিব চাগে মানে বহাগত বেলেগে মজা বহাগত গোটেই 12 মাহৰ যিমান গীত আছে চবৰে সোৱাদ দিম তাৰমানে একদম গোটেই মানে সেই থাকিব আৰু মিক্স অফ অল এণ্টাৰটেইনমেণ্ট তাতে একদম থলুৱা গীত মাত্ৰৰ উপৰি যিবোৰ আমাৰ সকলোৰে অন্তৰে বাচি থকা যিবোৰ এই লোকগীতসমূহ আছে সেইবোৰ গোটেইবোৰ গান গোটেইখিনি মানে প্ৰপাৰ অৰ্থত মানে একদম শুদ্ধ অৰ্থত মানে বহাগৰ মানে ফ্লেভাৰ একদম গোটেইখিনি আৰু ৰিহাৰ্চেল কেনেকুৱা চলি আছে কেতিয়াৰ পৰা ৰিহাৰ্চেল অলৰেডি আৰম্ভ হৈছে খুব টেনশ্যনত আছোঁ বিকজ চকুৰ গুৰি ক'লা পৰি গৈছে আচলতে বিহুৰ কাৰণে টেনশ্যন লোৱা নাই মই মেইন টেনশ্যন লৈছোঁ মই তোৰে কামেং গীতটিৰ কাৰণে আমি পূৰা একমাহ দিনে ৰাতিয়ে কষ্ট কৰিছোঁ আৰু মই তোৰে কামেঙৰ কষ্টৰ মানে ৰিজাল্টছটো আমি বিহুৰ শ্ব'তে পাম কাৰণ ৰাইজে যেতিয়া আমাক গীতটি যেনেকৈ বাকীবোৰ পুৰণি গীতবোৰ আমাৰ দিহিং দিচাং টিমৰ 2-3 বাৰ ৰিকুৱেষ্ট আহে মাক চাই যে দুবাৰ ৰিকুৱেষ্ট আহে কাৰণ ডান্স ষ্টেপটো খুব ভাল পাইছে যোৱা বছৰ প্ৰথম জীৱনত ধৃষ্টতা কৰিছিলোঁ নাচিবলৈ মানে গানটোত নাচিবলৈ আৰু এইবাৰ ধৃষ্টতা কৰিছোঁ যে খুব এটা এক্টিং কৰিবলৈ মানে উইথ মানে অকণমান কাইণ্ড অফ যিটো মানে মেথড এক্টিং টাইপ ক'লেও ভুল নহ'ব এটা ইণ্টেন্স এক্টিং গতিকে এইবাৰ খুব মানে টেনশ্যনত আছোঁ যে যেনেকৈ যোৱা বছৰ মৰম দিলে এইবাৰ যাতে তেনেকৈ মৰম দিয়ে কাৰণ গীতৰ মাজে মাজে মানুহবিলাকে ৰিলেটো কৰিব পদ্মনাভ বৰদলৈ এতিয়া দিহিং দিচাং গাব আমি এইটো শুনিছিলোঁ মাক চাই জীয়েক গাইছে এতিয়া মই তোৰে কামেং কেনেকৈ গাব আৰু বাকীবোৰ আমাৰ থলুৱা বিহুখিনিতো আছে গোটেইখিনি সমাহাৰ বুকিং কেনেকুৱা বুকিং এতিয়ালৈকে কিমানখিনি আহিছে আৰু যোৱাবাৰতো আমি গম পোৱা মতে মোটামুটি মানে
আহি বহুখিনিয়ে নিৰাশ হ'বলগীয়া হৈছে বহু যোৱাবাৰ কমিটিয়ে মানে ডেট নাপাই নিৰাশ যোৱাবাৰ বাৰু হ'বলগীয়া হৈছে। যোৱাবাৰ যথেষ্টখিনি শ্ব'জ পাইছিলোঁ ভগৱানৰ কৃপাত আৰু একদম লাষ্টত ডেটৰ আকাল হৈছিলে কাৰণ বহুতখিনি কমিটিৰ এটা ডেটত খুব বহুত Exactly. শ্ব'জ আহি যায় এইবাৰো তেনেকৈ খুব ভাল ৰেছপঞ্চ এতিয়ালৈকে খালি অলপ ইলেকশ্যনছ আছে কাৰণে পিছৰ ভাগে চাগে আৰু অকণ হ'ব কিন্তু ইন দ্য বিগিনিং ৰেছপঞ্চ ভাল আহিছে ইনফেক্ট যিমানখিনি এনকুৱাইৰিজ যোৱা বছৰতকৈ বেছি আহিছে আৰু যোৱা বছৰৰ মাৰ্কচাই জীয়েকৰ এতিয়াও তাৰমানে সেই ফ্লেভাৰটো আছে গতিকে কমিটি মানে ফোন কৰিলে কয় যে দাদা আপুনি একদম জমাব লাগিব যোৱা বছৰ যেনেকৈ জমাইছিলে ষ্টেজবিলাকত মই কৈছোঁ ডেফিনেটলি মই ট্ৰাই কৰিম তেনেকৈ তো খুব ভাল যাতে এইবাৰো আমি আশা কৰিছোঁ দৰ্শকসকলে আশা কৰিব নিশ্চয় এই বছৰ যাতে বহাগত একদম মানে ফুল পেকড মানে এটা দিনো যাতে বোলে Rest নাপাওঁ। নোহোৱাকৈ আৰু চকু যাতে গাঁতলৈ সোমাই চাওক মানে ইন দ্য গুড নাই কিন্তু মই মানে কি ভাবোঁ বিক্ৰম মানে মোৰ নিজৰটো পাৰ্চনেল হেৰি যে বিহুৰ কমিটিয়ে হওক যিসকল আমাৰ বিষয়ববীয়া আমাক মানে ছিংগাৰসকলক বিচাৰিব পোনপটীয়াভাৱে আমাক যেতিয়া আমাক কণ্টেক্ট কৰিব থ্ৰু মেনেজমেণ্ট টীমে হওক বা ডাইৰেক্ট আমাক কৰিলেও কৰিব পাৰে কিন্তু মানে মই যিমান পাৰোঁ এদিনত 2-3খনকৈ নকৰোঁ কিন্তু মানে কণ্ঠটো কষ্ট নিদিয়াকৈ যিমানখিনি পাৰোঁ মই সকলোকে আমোদ দিবলৈ চেষ্টা কৰিম তাৰমানে এদিনত এখনকৈ হ'লে তেতিয়াহ'লে যিসকল অৰ্গেনাইজাৰ তেওঁলোকে ভাল পাব যে মোক হুৰমুৰ নাপাব একদম আৰামছে কৰিম। যিসকলে চাই আছে কোনোবা যদি আমাক চাই আছে তেতিয়াহ'লে আপোনালোকে গম পাইছে যে ডেট সীমিত আৰু সেইকে বুক কৰিব আছে যদি লগে লগে বুক কৰক বেছি পিছলৈকে ভাবিম চিন্তিম তেতিয়াহ'লে এটলিষ্ট পদ্মনাভক নাপাব বাকী বেলেগ পাব নাপাব আৰু এটা নাজানো মানে মানে এইটো জাননীয়ে হ'বনে গোহাৰিয়ে হ'বনে অনুৰোধ হ'বনে কি হ'ব মই নাজানো মানে শব্দটো মই বুজি এনাউন্সমেণ্টে হ'বনে কি হ'ব যে যিহেতু মই এদিনত এখনে শ্ব' কৰিম গতিকে কোৱালিটি মোৰ সদায় নাম্বাৰ ওৱানে থাকিব কোৱালিটি সদায় কোৱালিটি থাকিব আৰু যিহেতু অসমত চাগে বহুতৰ নিজৰ নিজৰ পাৰ্চনেল নিজৰ চইচ আছে মই কাকোকে বেয়া ভাল ক'বলৈ যোৱা নাই মোৰ ক্ষেত্ৰত একেবাৰে মানে কি বুলি কি শব্দটো কি ক'ম উইদাউট এনি ফূৰ্তি পানী খোৱা ছিংগাৰ পাব গতিকে মই ফূৰ্তি পানী খাই ফূৰ্তিও নকৰোঁ অকল গানত ফূৰ্তি কৰিম গতিকে মোৰ সুস্থ সবল মানসিকতাত আপোনালোকে মোৰ অনুষ্ঠান চাব পাৰিব যিহেতু মোৰ কোনো মদিৰাৰ কোনো হেৰিও নাই মানে কোনো খোৱাৰ আজিলৈকে আসক্তিও নাই আজিলৈকে এটোপালো খাই পোৱা নাই নেখাওঁ গতিকে মোৰ অনুষ্ঠান একদম সুস্থ সবল মনেৰে সকলোৱে গাঁৱৰ একদম মানে ডেকা গাভৰুৰ পৰা বয়সস্থজনলৈকে আইতা ককা খুৰী পেহা সকলোৱে খুব ভালকৈ ইমান বছৰ উপভোগ কৰিছে যেতিয়া এইবাৰো ভালকৈ হ'ব বুলি আশা কৰিছোঁ চ' মাছ তেতিয়াহ'লে আমি মাৰ্কচাই জীয়েক নে দিহিং দিছ মাৰ্কচাই জীয়েকে মাৰ্কচাই জীয়েক গাম মাৰ্কচাই জীয়েকৰ শেষত মই এবাৰ গাই দিম এতিয়া অকণমান দিহিং দিছা শুনাই অ'কে অ'কে সেইটো চবেই ৰিলেট কৰে ঠিক আছে বাৰু বুকুৰে কথাবোৰ জানো জানা তুমি জানো মোক বুজা তুমি হিয়াৰে কথাবোৰ তোমাক ক'ব খুজি তোমাক চোন ক'ব নোৱাৰি ঐ জান তোমাক চোন ক'ব নোৱাৰি দিহিং দিচাং দি মোৰো কেনেকৈ যে পাহৰো তোমাকে এৰি শুন মই থাকিব নোৱাৰো দিহিং দিচাং দি মোৰো কেনেকৈ যে পাহৰো তোমাকে এৰি শুন মই থাকিব নোৱাৰো মাউলি লংগাওৰে জানৈ খাচীয়া তই ছোৱালী মিঠা হাঁহিতিৰে জানৈ মোৰেনো মন হৰিলি খোজ ঢালে জালে জানৈ লাহি পাহি বেগাতি ৰূপেৰে লাহতীয়ে জানৈ দুচকুতে বিজুলি জোনৰ লগতে তৰাতি ওলাব কেঁচা কলিজাত সোণাৰু ফুলিব দিহিং দিচাং দি মোৰো কেনেকৈ যে পাহৰো তোমাকে এৰি শুন মই থাকিব নোৱাৰো তোমাকে এৰি শুন মই থাকিব নোৱাৰো বঢ়িয়া বঢ়িয়া থেংক ইউ ছ' মাছ মানে হাত তালি নিজে যে উঠি আহে উপায় নাই মানে গানবোৰত এটা ফ্লেভাৰ মানে মেলোডিৰ ফ্লেভাৰ যিটো থাকে অকল গান নহয় মানে যিটো চুই যাব লাগে তো প্ৰত্যেক বছৰে সেইটো চেষ্টা কৰোঁ মানে ৰাখা এইটোতো কম কষ্টকৰ কাম নহয় সিমানখিনি ক্ৰিয়েটিভিটি কাৰণ সেই গানটো আল্টিমেটলি এই গানটোৱে যে মানে সেই ফ্লেভাৰটো ৰাখিব বা এই গানটোৱে যে সেইটোতো সেই
হাজাৰটা গানৰ ভিতৰত সেই গানটো চিলেক্ট কৰাটো বৰ হয়। কঠিন হয় মোৰ ক্ষেত্ৰত কি হয় বিক্ৰম বিকজ মই এনেকুৱা এজন ছিংগাৰ যে বহুত গান মই ওলোৱা নাই কিন্তু যিখিনি মোৰ নিজৰ কম্প'জিশ্যন এতিয়া আনৰ কাৰণে মই কিবা এটা গাইছোঁ বেলেগৰ সন্তান এটাক মই এটা মোৰ কণ্ঠৰে ৰূপ দিছোঁ কিন্তু নিজৰ যেতিয়া নিজৰ ক্ৰিয়েশ্যন নিজৰ সন্তান মই খুব চেল্ফ ক্ৰিটিক মই যেতিয়ালৈকে মই নিজে খুব প্ৰথম বেয়াকৈ চাই লওঁ যে নাই এইটো এতিয়ালৈকে নিজৰ সন্তানক মানে বহুত বেছি মানে এনেই মানে ভাল বুলি নকওঁ তাৰমানে মই খুব খঙাল। একদম কঠিন মানে বিৰাট মই ষ্ট্ৰিক্ট ষ্ট্ৰিক্ট হয় এতিয়া তুমি কোৱাৰ দৰে মোক যেতিয়া ইণ্ডিয়ান আইডল প্লেটফৰ্ম হওক চাৰেগামাপা প্লেটফৰ্ম হওক অসমবাসী ৰাইজে ভাৰতবৰ্ষত নেশ্যনেলি ইণ্টাৰনেশ্যনেলি খুব মৰম দিছিলে কিন্তু সেইটো মই লোকৰ গান গাই মই এটা মানুহৰ আগত চিনাকি পাইছিলোঁ কিন্তু নিজৰ মোৰ দায়িত্ব শিল্পী হিচাপে দায়বদ্ধতা তেতিয়া আৰম্ভ হৈছিল যেতিয়া মই 2011-12 চনৰ পৰা মই যেতিয়া নিজৰ গীতসমূহ ৰচনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু সেই তেনেকৈ যেতিয়া মই দিহিং দিচাঙে হওক বা মাকচাই জীয়েকে হওক বা দুগালতে ৰং সানি হওক তুমি চোৱা যেতিয়া হওক তেৰিজো বাতে যিটো মোৰ কাৰিয়াৰৰ প্ৰথমটো জিমা নমিনেশ্যন পাইছিলোঁ গতিকে সেই গোটেই গীতসমূহত এটা বস্তু মই ট্ৰাই কৰোঁ মই নিজে নিজৰ কম্পিটিশ্যন মই কাকো নাচাওঁ অসমৰ কোনজন শিল্পীয়ে ভাৰতবৰ্ষৰ কোনজন শিল্পীয়ে কেনেকৈ গাই আছে কি ট্ৰেণ্ডিং চলি আছে কি নাই হোৱা মোৰ লগত মোৰ সেইটো মানে সেইটো মোৰ লুকআউট নহয় মোৰ লুকআউট এইটো যে অসমৰ হওক বাহিৰৰ হওক কোন ছিংগাৰে খুব ভাল কাম কৰি আছে কেনেকৈ গাই আছে মই ইনস্পায়াৰ ফিল কৰোঁ মোতকৈ বয়সত ডাঙৰ হওক সৰু হওক আৰু সেই বস্তুটো মই চাওঁ যে মোৰ যিহেতু যিটো ইণ্ডিভিজুৱেল আইডেণ্টিটি পদ্মনাভ বৰদলৈ হিচাপে মই সেই ফ্লেভাৰটো দিব পাৰিছোঁনে যাতে বিহুগীতে হওক বা মডাৰ্ণে হওক বা লোকসংগীতে হওক যিকোনো গীতত যাতে মানুহে শুনাৰ লগে কয় যে অসমীয়া গানত এই মাতটোৰ নিচিনা এই পেটাৰ্ণটোৰ নিচিনা পদ্মনাভ বৰদলৈ গায় গতিকে সেই তুমি যিটো ক'লা সেই হাজাৰটা গানৰ ভিতৰত মানে হাজাৰবোৰ চোৱাৰ ভিতৰত সেই এটা গান যে মই যে ক্ৰিয়েট কৰোঁ সেইটো মই সেইখিনি কথা মনত ৰাখিহে আৰম্ভ কৰোঁ তেনেকৈ থাকে মানে বহুখিনি কষ্ট থাকে বহুখিনি কষ্ট পৰিকল্পনা থাকে আমি এই শব্দৰ এই বিশেষ অনুষ্ঠানটি সেই কথাবোৰে আগত আনিবলৈ কাৰণ আমি যেতিয়া মঞ্চলৈ যাওঁ আমি দেখা পাওঁ শিল্পীসকলে গাই আছে আমি কেতিয়াও ফিল কৰা নাযায় যে ইমানখিনি কষ্ট মানে এমাহৰ পৰা প্ৰিপেৰেশ্যন বিহুৰ কাৰণে এটা নতুন গান তাৰ ভিডিঅ' অডিঅ' মানুহে কেনেকৈ লৈছে শ্ব'জবোৰ এটা হেক্টিক বস্তু কিন্তু সেই বস্তুটো অনুধাৱন কৰাবৰ কাৰণে বা সেই বস্তুটো আমি নিজে ফিল কৰিবলৈ দৰ্শকসকলে সেই বস্তুটো ফিল কৰিবলৈ এই অনুষ্ঠানটো এই প্লেটফৰ্মটো তৈয়াৰ কৰা হৈছে যাতে এই কষ্টখিনি মানুহৰ আগলৈ আহক ইমান মানে কিমান পেইনফুল সেই কাৰণ এটা বস্তু দেখা যায় যে আমি সকলোকে পাৰফৰ্ম কৰিব যাওঁতে সকলোকে মানে সংগীতৰ মায়াজালত হেৰি কৰিব যাওঁতে আবদ্ধ কৰিব যাওঁতে নিজৰ বিহুটো থাকি যায় কেতিয়াবা নিজৰ বিহু কাৰণ নিজৰ ফেমিলি টাইম নাথাকিব এই বহাগত ৰাতি মানে শোৱাৰ গোটেই পেটাৰ্ণটো চেঞ্জ হৈ যাব কেতিয়াবা মিছ কৰা যায় নে যে সেই ডেফিনেটলি আৰু অকল বোলে আমি অকল ছিংগাৰখিনিয়ে নহয় মানে গায়ক গায়িকাই হওক বা অভিনেতা অভিনেত্ৰী হওক বা আমাৰ সুন্দৰ সুন্দৰ ডান্সাৰ্ছ কলা কুশলী গোটেইসকল মানে সকলোৱে বা টেকনিচিয়ানছ আমাৰ যিখিনি মানুহ সকলোৱে যিখিনি আমাৰ বিহুৰ লগত জড়িত যোন আমি এণ্টাৰটেইনমেণ্ট ছেক্টৰত আছোঁ উৰে নিশা শ্ব' কৰোঁ তাৰপিছত আমি ট্ৰেভেল কৰোঁ স্পেচিয়েলি অসমত আমাৰ সেই নিয়মটো অকণমান কঠিন কাৰণ পৃথিৱীত এতিয়া মইতো বহুত জেগাত অনুষ্ঠান কৰিছোঁ গতিকে অসমৰ আমাৰ যিটো টাইমিং পেটাৰ্ণটো যে 30 দিনত 30খন শ্ব' যদিও হোৱা নাই তথাপি 20খন শ্ব' 30 দিনত কৰাটো হিউমেনলি পচিবল নহয় কিন্তু আমি আমাৰ অসমীয়াৰ আৱেগ অনুভূতি যিহেতু আমি নিজে সকলো আৱেগিক হয় আৰু অসমীয়া মানুহ আমি খুব চেণ্টিমেণ্টেল গতিকে বিহু বুলি ক'লে আমি নিজৰ জীৱন ত্যাগ দিও বিহু কৰিবই লাগিব লাগিলে ফেমিলিত কষ্ট হওক বা আমি টোপনি ক্ষতি কৰিছোঁ বা আমাৰ আৰু এটা বস্তু মন কৰিবা বিক্ৰম যে বিহুৰ পিছত সকলো আমাৰ মিউজিচিয়ান হওক বাদ্যযন্ত্ৰী শিল্পী হওক আমি সকলোৱে খুব বেমাৰত পৰোঁ আমাৰ যিখিনি টকা আমি ইনকাম কৰোঁ সেইখিনি বেমাৰতে গুচি যায় নাই এইটো এটা অপ্ৰিয় হ'লে সত্য কিন্তু এইবোৰ চব নেগেটিভ এনাৰ্জি আমি আউট কৰি দিব পাৰোঁ যেতিয়া ৰাইজে আমাৰ গানত আমাক যেতিয়া ছাপোৰ্ট দিয়ে সেই হাত চাপৰিৰে শিল্পীৰ জীৱন খুব কষ্টকৰ কিন্তু এই যে ৰাইজৰ যিখিনি মৰম যিখিনি হাত চাপৰি আমাৰ যিমান কষ্ট থাকে সেই কষ্টবোৰ আমি পাহৰি যাওঁ আমাৰ আজি সহযোগ কৰা অংশুমান বৰা আছে অংশুমান বৰাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব ধুনীয়াকৈ বজাইছে অংশুমানে থেংক ইউ ছ' মাছ এণ্ড মানে আমি ইয়াতে জাষ্ট ইমান টাইট স্কেডুলত বিহুৰ ৰিহাৰ্চেল চলি আছে তোমাৰ তাত ডাইৰেক্ট আহিছোঁ আহি মই ফাৰ্ষ্ট টাইম অংশুমানক লগ পাই ইমান কম সময়ৰ ভিতৰত উইদিন ফিউ ছেকেণ্ডছ মোৰ লগত ইমান ধুনীয়াকৈ সংগত কৰাৰ বাবে অশেষ ধন্যবাদ তো আমিও ধন্যবাদ শব্দৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ শেষৰ ফালে আমি এণ্ড আপ কৰোঁ এটা মেজিকেৰে
মেজিকৰ পিছত গানটো আছে কিন্তু Okay, দেই কাৰণ মাক্সাই জীয়েকটো সকলোৱে শুনিবৰ কাৰণে ৰখি Magic- আছে magic হৈ গৈছিলে। মেজিক এটা চাওঁ মেজিক মানে ঠিক মেজিক নহয় আমি এটা এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিম যে ইমান দেৰি যে বহিলোঁ আমাৰ ৱেভ লেংথটো ব্ৰেইনৰ ৱেভ লেংথটো মিলিছেনে মেটচ কৰিছেনে আৰু অলপ মাইণ্ডৰ ভিতৰত সোমাব পাৰিম নে নোৱাৰিম ইমান বছৰ মেজিক কৰিলোঁ যে পদ্মনাভৰ But মাইণ্ডৰ মোৰ ভিতৰত এইকাৰণে ভয় লাগিছে কাৰণ বিক্ৰম আনডাউটেডলি অসমৰ #1 মেজিচিয়ান যাদু সম্ৰাটে যাৰ নাম গতিকে মোৰ ভয় লাগিছে মেজিক এনেকুৱা হ'বলৈ জানা মোক ইয়াৰ পৰা গায়ব কৰি দিব লাগে কিন্তু আজি বাৰু তুমি এক্সপেৰিমেণ্ট কৰিবা এক্সপেৰিমেণ্ট এটা কৰোঁ Okay, okay. তো এক্সপেৰিমেণ্টটোৰ কাৰণে আমাৰ লগত দুখন ডিক্ট কপি মানে ছেইম চিমিলাৰ একে সময়তে ওলোৱা একে মাহৰ মেগাজিন আছে Okay. অসমীয়া মায়া অতি জনপ্ৰিয় মেগাজিন ৰেড নে ব্লু 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 অ'কে তো ৰেডটো মোৰ তাত থাকিল ইয়াতে একদম ছেইম কপি আছে চাই ল'ব পাৰি টেষ্ট কৰিব পাৰি ছেইম টু ছেইম কপি একো নাথিং ডিফাৰেণ্ট মানে নৰ্মেল মানে ছেইম বাট ডিফাৰেণ্ট হ'ব সেনেকুৱা নহয় মানে মানে ছেইম বাট ছেইমেই ছেমে ঠিক আছে তো এতিয়া মই বিচাৰিছোঁ যে এইখিনি ফ্লিপ কৰিলে হ'ল পাতবোৰ এটা এটাকৈ চেঞ্জ কৰিলে হ'ল পাতবোৰ চেঞ্জ কৰাৰ পিছত আমি যিটো পাতে অলপ কিবা কমিউনিকেট হৈছে বা এটা পাতত ক'ত ফিল হৈছে কিবা অলপ ষ্ট্ৰাইকিং হৈছে বা কিবা এটা মানে সেই পাতটো অলপ মানে ফিল হৈছে সেই পাতটোত ডাঙৰকৈ ক্ৰছ এটা মাৰি দিলে হ'ল ঠিক মানে আছে মই ৰেণ্ডমলি এনেকৈ চালোঁ য'তে চালে মোৰ হ'ল। ৰখি গ'ল মই য'তে ফিল হয় মানে য'তে অলপ এটা কিবা Got it. ক্লিক আহিব লাগিব অ, মাইণ্ডৰ পৰা ঠিক যে আছে, এইটো ঠিক পাত আছে। এনেকুৱা হ'ব কিন্তু কৰাৰ আগতে মই এটা কৰি লওঁ মই নিজে প্ৰথম okay, কৰি okay, লওঁ অ'কে মই প্ৰথম কৰি ল'ম কি হ'ব পাৰে অ'কে চ' ইউ উইল বেচিকেলি ইউ উইল ৰিড মাই মাইণ্ড মই ট্ৰাই কৰিম মই মাইণ্ডটো নহয় মই আই উইল ট্ৰাই টু কণ্ট্ৰল ইয়'ৰ মাইণ্ড কণ্ট্ৰল মাই মাইণ্ড অলপ পিছত মই পাৰিম নে নোৱাৰিম নাজানো কিন্তু মই সেই ছিগনেলটো অলপ প্লিজ পিছত মোক এইটো কি শিকাই দিয়া result মই আহে- চবকে মাইণ্ড কণ্ট্ৰল কৰিম অলপ পিছত কি ছিগনেল হ'ব পাৰে ময়ো সেইটো মই টেষ্ট কৰি চাওঁ ময়ো মানে কনফাৰ্ম নহয় কিন্তু মোৰো ফিল হ'ব লাগিব অ'কে গোটেই বস্তুটো চাওঁ হোপফুলি মই এটা পেজত মই মাৰ্ক কৰিলোঁ অ'কে অ'কে আৰু এই পেজখন মই বন্ধ কৰি থৈ দিছোঁ এতিয়া কমপ্লিট সময়খিনি এইখন ইয়াতে ভিজিবল হৈ থাকিব এইখন হেৰি নহয় এতিয়া তোমাৰ য'ত মন যায় মডেলগৰাকীক চিনি পাইছোঁ মডেলগৰাকীক চিনি পাইছা নেকি অ'কে কিন্তু চিনাকি লাগিছে মোৰ চিনাকি এগৰাকী লাগিছে। সৰু কালৰ ফ্ৰেণ্ড এগৰাকী অ'কে বহুত পুৰণা magazine? বহুত Oh, পুৰণা yes, মেগাজিন চ' য'ত ফিল হয় তাতে ৰখালে হ'ল ক্ৰছ কৰি দিলে হ'ল অ'কে অ'কে তাতে ৰখাই দিলে হ'ল তাতে ক্ল'জ কৰি দিলে হ'ল মই এতিয়া এইটো পেনটো ক্ল'জ কৰি দিছোঁ ইয়াত কৰোঁ অ'কে কৰিলে হ'ল য'তে ফিল হয় মই অলৰেডি মোৰ যিটো ৰিজাল্ট হ'ব পাৰে মই ইয়াতে বন্ধ কৰি দিছোঁ মই চেঞ্জ কৰাৰ কোনো মানে পচিবিলিটিজ নাই য'তে ফিল হয় যি হয় যিটো ফিল হয় মানে সেইটো অ'পেনলি কৰিব পৰা যায় দৰ্শকে দেখিলেও একো প্ৰব্লেম নাই কিন্তু ডাঙৰ এটা ক্ৰছ কৰি দিলে হ'ল যাতে সেইটো আমি আইডেণ্টিফাই কৰিব পাৰোঁ অলপ পিছত যে একজেক্টলি সেইটোৱে হয় পিছত যাতে তুমি চেঞ্জ কৰিব নোৱাৰা মাইণ্ডটো এইটো ফাইনেল দেখাম নেকি দেখুৱাই দিব পাৰি দেখুৱাই দিব পাৰি কিন্তু মোৰ ৰেণ্ডম মই যিকোনো এটা মানে যিটোৱে মন গৈছে কৰি দিছোঁ সেইটো কৰা গৈছে এতিয়া পেজ নাম্বাৰটো কোনটো আৰু কি মেটাৰ আছিলে পেজ নাম্বাৰ কোনটো কি মেটাৰ আছিলে 54 পেজ নাম্বাৰ পেজ নম্বৰ 54 কণীৰ উপকাৰিতা কণীৰ উপকাৰিতা বাই ডক্টৰ প্ৰবীৰ কুমাৰ বৰদলৈ অ' মাই গড বৰদলৈও মিলি গৈছে পদ্মনাভ বৰদলৈ পি বৰদলৈ পি বৰদলৈ এই মিলি গৈছে আচ্ছা আৰু তেখেত দিছপুৰ পলিক্লিনিকৰ অ'কে মই এনেই সেই randomly এটা সময়ত এইটো যোৱা বছৰ নহয় এইটো ডক্টৰ 2015 প্ৰবীৰ কুমাৰ বৰদলৈ 2015 হয় কিন্তু কিবা মাইণ্ড আহিছিল নে কিবা থটছ আহিছিল নে এই পেজটো চিলেক্ট হোৱা বা এই পেজটোৱে যে চিলেক্ট কৰিব লাগে কণীৰ কথাই আহিব লাগে কিবা এটা ভাৱ হৈছিল নেকি এনেকুৱা নাই মই জাষ্ট ৰেণ্ডমলি এনেকৈ কৰি আছিলোঁ তেতিয়া মোক ঘপককৈ মানে সেইটো মোৰ ষ্ট্ৰাইক হ'ল মই এনেকৈ কৰি থাকোঁতে অ'কে অলপ কিবা এটা ফিল হৈছে কণী মেবি মই কণী খাই ভাল পাওঁ অ'কে এইটো একদম ডিচেণ্ট আনচাৰ মানে সঁচাকৈ কণী খাই ভাল পাওঁ কিন্তু ঘপককৈ এনেকৈ মানে কণীটো এনেকৈ মানে appeal হৈছে সেই কিবা এটা মই এনেকৈ চাই দিলোঁ অ'কে আৰু এইটো চাইডে আকৌ মানে অসমীয়া মায়া এডিটৰিয়েল বোৰ্ড চিফ পেট্ৰন জুবিন গাৰ্গো লিখা আছে সেইকাৰণে গতিকে এইফালে জুবিন দাৰ নামটো চকুত পৰিছে অ'কে এতিয়া মই এটা ইণ্টাৰেষ্টিং বস্তু কওঁ কাৰণ মই অলপ আগতে মই কৈছোঁ যে ময়ো এখন পেজত প্ৰেডিক্ট বা ক্ৰছ এটা মাৰি থৈছোঁ আৰু সাধাৰণতে মোৰ প্ৰেডিকশ্যন মিলে বুলি ৰাইজে কয় বা মিলি আহিছে চ' মই কি হ'ব পাৰে এবাৰ উলিয়াই থ'লে ভাল আমি মিলাই চাব লাগিব যিহেতুকে ঠিক আছে মই এই
পাতখন 40 কিমান আছিলে 54 নে 54 মোৰ আছিলে 54 আছিলে 54 আছিলে 54 অ'কে 54 আছিলে ময়ো এনেকৈ দেখুৱাইছোঁ ক'তো আৰু বেলেগ মাৰ্ক নাই ক'তো বেলেগ মাৰ্ক নাই মই যাব বিচাৰিছোঁ 54 54 54 54 30 40 52 54 54ত ময়ো একজেক্টলি যিটোত মাৰ্ক কৰিছিলোঁ সেইটো হৈছে কণীৰ উপকাৰিতা অ' মাই গড কণীৰ উপকাৰিতা তুমি যে মাইণ্ডটো ৰিড কৰিলা এনেকুৱা লাগিছে মাইণ্ডটো ৰিড কৰা কাৰোবাৰ কাৰণে বেয়া যদি ভাবি আছো তুমি গম পাইছা এতিয়া চ' এইটোৱে ভাবি শুবাবলৈ চেষ্টা কৰিছিলোঁ বা মাই গড মাইণ্ডটো হেক কৰিবলৈ চেষ্টা কৰিছোঁ You have hacked my mind. I'm now very nervous. ঠিক আছে বাৰু মই একো নাভাবো কিয় ভাবিবলগীয়া আছে নেকি কিয় ভাবি দিলে তুমি যদি মোৰ মাইণ্ডটো ৰিড কৰি দিয়া নাই নাই একো টেনশ্যন ল'বলগীয়া নাই এটা কুল আৰু এই ভয়খিনি আঁতৰাবৰ কাৰণে আমি আকৌ লাষ্ট এণ্ডিং গান এটালৈ যাওঁ যিটো গানেৰে আমি ক্ল'জ কৰিব পাৰোঁ আজিৰ এই ধুনীয়া মানে সুন্দৰ মানে সন্ধিয়াটি তো এইবাৰ কি হ'ব শেষৰ গীত তেতিয়াহ'লে মাক চাই একজেক্টলি মঞ্চলৈতো নাচিয়ে দিলোহেঁতেন কিন্তু যোনে যোনে এই গীতটি বহুতে এইটো গীত আকৌ যোৱা বছৰ বহুতে ৰিল বনাইছে ভাইৰেল আজিকালি ৰিলৰে কথা এইকাৰণে আহে যে প্লেটফৰ্মবোৰ চেঞ্জ হৈ আছে আমি আমাৰ দিনত আজিৰ পৰা 17 বছৰ আগত আমি টেলিভিজন প্লেটফৰ্ম আছিল আমাতকৈ আগৰবিলাকে ৰেডিঅ' প্লেটফৰ্ম আছিলে তাৰপিছত CD প্লেটফৰ্ম আহিলে পেন ড্ৰাইভৰ প্লেটফৰ্ম আহিলে এতিয়া চব অনলাইন প্লেটফৰ্ম ছ'চিয়েল মিডিয়া চ' আমাৰ গান মানে সকলোৱে দিনে ৰাতিয়ে ল'ৰা ছোৱালী সকলোৱে একদম সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে ৰিলে চায় গতিকে খুব পপুলাৰ হৈছিলে মাক চাই জীয়েকেৰে এণ্ডিং একদম বঢ়িয়া পূবৰে বেলিতি ওলাই কঁকাল গাগৰি লৈ তাই নৈৰে পাৰত নিত পুৱাই মালতী বাইদেউ যায় বুলি মই ভাবিছিলোঁ সদায় উঠৰে হাঁহিতি হাই হাই চাইনো চাই থাকিবৰ মন যায় চাৰিগালি মূৰত গাঁৱৰে দেখাই তাইৰে গুণ গান গাই তাই বোলে মালতীৰ জীয়েক হাই এ মাক চাই জীয়েক মাক চাই জীয়েক মাক চাই জীয়েক তাই মালৈ বাই মাক চাই জীয়েক তাই এ মাক চাই জীয়েক মাক চাই জীয়েক মাক চাই জীয়েক তাই মালৈ বাই মাক চাই জীয়েক তাই ৰঙা নীলা ভাৱনাই কলিজাখন মোৰে খাই দিন ৰাতি আহে যায় সপোনৰ শেষ নাই অহাই গৈ দেহি ৰূপৱতী গাভৰু দেহাতী হাই গৈ দেহি ৰূপৱতী মোৰে মন হৰিলি মৰম দিলে মৰম পাই কলিজান দিবা গখন ঠাই ও চাৰিগালি মূৰত গাঁৱৰে দেখাই তাইৰে গুণ গান গাই তাই বোলে মালতীৰ জীয়েক হাই এ মাক চাই জীয়েক মাক চাই জীয়েক মাক চাই জীয়েক তাই মালৈ বাই মাক চাই জীয়েক তাই এ মাক চাই জীয়েক মাক চাই জীয়েক মাক চাই জীয়েক তাই মালৈ বাই মাক চাই জীয়েক তাই থেংক ইউ ছ' মাছ মানে কি ক'ম মানে বিহু লাগি গৈছে মেজিকেল ফিল আহি গৈছে আৰু আশা কৰিছোঁ যাতে একদম সুন্দৰকৈ যাওক এইবাৰ বহাগৰ যি সময়কণ বৰ সুন্দৰকৈ যাওক সফল হওক আৰু ৰাইজৰ মুখে মুখে যাতে কামেং হওক থেংক ইউ ছ' মাছ আৰু এই চেগতে মই শব্দৰ সমূহ কৰ্মকৰ্তালৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ স্পেচিয়েলি তোমাক বিক্ৰম বিকজ ইউ আৰ দ্য ক্ৰিয়েটৰ এণ্ড দ্য কিউৰেটৰ অফ দিছ আমেজিং পডকাষ্ট আৰু স্পেচিয়েলি আমাৰ কলা কুশলীক যিখিনি সুন্দৰ এটা অপৰচুনিটি দিছা স্পেচিয়েলি বিহুৰ বতৰালৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যাতে আমাক এনেকৈ মৰম দি যায় থেংক ইউ ছ' মাছ নমস্কাৰ